পঢ়িছিলো সে চতুৰ্ভুজ সম্পৰ্কে কিছুমান ধাৰণা পাইছিলো হয়নে আৰু চতুৰ্ভুজৰ কেইটা শীৰ্ষবিন্দু থাকে চাৰিটা শীৰ্ষবিন্দু থাকে চাৰিটা কোণ থাকে চাৰিটা বাহু থাকে হয়নে আৰু দুটা বেলেগ বেলেগ বস্তু থাকে আৰু দুটা কি থাকে চতুৰ্ভুজৰ যদি এডাল কৰ্ণ আমি হিচাপে ধৰি লওঁ যদি চতুৰ্ভুজৰ আমি এটা কৰ্ণ ধৰি লওঁ তেনেহলে চতুৰ্ভুজটো দুটা সমান ভাগত বিভক্ত কৰিব হয়নে আৰু দুটা কৰ্ণ যদি আমি চিন্তা কৰো তেনেহলে দুটা কৰ্ণ পৰস্পৰ কটাকাটি কৰিব আৰু চতুৰ্ভুজক চাৰিটা ভাগত বিভক্ত কৰিব চাৰিটা ত্ৰিভুজত বিভক্ত কৰিব এডাল কৰ্ণই চতুৰ্ভুজক দুটা ভাগত বিভক্ত কৰে আৰু দুডাল কৰ্ণই চতুৰ্ভুজটো চাৰিটা ভাগত বিভক্ত কৰে গতিকে চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰৰ অংশসমূহৰ বিষয়ে আমি পঢ়িছিলো হয়নে আজি আমি চাম যে এই যে জ্যামিতি বক্সৰ কিছুমান আহিলা যেনেকুৱা ধৰণৰ ৰুলাৰ কম্পাস ইত্যাদি ব্যৱহাৰ কৰি আমি কেনেদৰে চতুৰ্ভুজ অঙ্কন কৰিম ঠিক আছে গতিকে চতুৰ্ভুজ অঙ্কন কৰিব লাগিলে আমি কি ধৰণৰ বস্তু আমাক শিকিব লাগিব আমি জানি লওঁ ঠিক আছে আৰু আমাক ইয়াতে প্ৰথম অৱস্থাত আমি চতুৰ্ভুজ অঙ্কন কৰিম কি চাৰিটা বাহু আৰু এডাল কৰ্ণৰ মান আমাৰ ওচৰত দিয়া আছে চাৰিটা বাহু আৰু এডাল কৰ্ণৰ মান যদি আমাৰ ওচৰত দিয়া থাকে তেনেহলে আমি কেনেদৰে চতুৰ্ভুজ অঙ্কন কৰিম গতিকে তোমালোকে চোৱাচোন যে ABCD এটা চতুৰ্ভুজ দিয়া আছে কি বস্তু দিয়া আছে AB দিয়া আছে AB ৰ মান দিয়া আছে 5 cm BC 3 cm CD 5 cm AD আৰু AD এটা কি হয় কৰ্ণ হয় হয়নে আৰু AC ৰ মান দিয়া আছে কি AC এটা কৰ্ণ হয় আৰু AD কি হয় আন এটা বাহু হয় গতিকে চাৰিটা বাহুৰ মান দিয়া আছে আৰু এটা কৰ্ণ দিয়া আছে হয়নে এতিয়া আমাক কি অঙ্কন কৰিব লাগিব আমি এটা চতুৰ্ভুজ অঙ্কন কৰিম গতিকে আমি মোটামুটি চিত্ৰ এটা আমি আঁকি লম কেনেকুৱা ধৰণৰ চতুৰ্ভুজ হ'ব সো এনেকুৱা ধৰণৰ আমি এটা মোটামুটি ভাৱে এটা প্ৰথমতে চিত্ৰ আঁকি লম যে আমাৰ চতুৰ্ভুজটো দেখাত মোটামুটি ভাৱে এনেকুৱা হ'ব কোন কৰিছানে এতিয়া আমাৰ কি দিয়া আছে আমাৰ এতিয়া বাহু দৈৰ্ঘ্যবোৰ আমাৰ ওচৰত দিয়া আছে হয়নে বাহু বিভিন্ন প্ৰকাৰৰ বাহু দৈৰ্ঘ্যবিলাক আমাৰ ওচৰত দিয়া আছে গতিকে বাহু দৈৰ্ঘ্যবিলাক আমি এনেদৰে লিখি যাম সো এনেদৰে আমি মোটামুটি ভাৱে আমি এটা চতুৰ্ভুজ এনেদৰে অঙ্কন কৰি লম এতিয়া আমি কি ব্যৱহাৰ কৰিম আমি ৰুলাৰ আৰু কম্পাস হয়নে ৰুলাৰ আৰু কম্পাস ব্যৱহাৰ কৰি আমি এনেকুৱা ধৰণৰ চতুৰ্ভুজ এটা অঙ্কন কৰিম ঠিক আছে এনেকুৱা ধৰণৰ চতুৰ্ভুজ আমি অঙ্কন কৰিম সো প্ৰথমতে আমাৰ বাহুৰ দৈৰ্ঘ্যবিলাক জানি ল'ব লাগিব কি কোনটো বাহুৰ দৈৰ্ঘ্য কিমান আছে লগতে প্ৰথমতে আমি ABC ত্ৰিভুজটো প্ৰথমতে অঙ্কন কৰি লম কাৰণ AC কৰ্ণডালে কি কৰিছে AC কৰ্ণডালে এই চতুৰ্ভুজটোক সমান দুটা ভাগত বিভক্ত কৰিছে গতিকে ABC এটা ত্ৰিভুজটো আমি অঙ্কন কৰি লম গম পাইছা এটো চোৱা ABC ত্ৰিভুজটো আমি প্ৰথম অৱস্থাত আমি অঙ্কন কৰিম গতিকে ABC ত্ৰিভুজ অঙ্কন কৰাৰ লগে লগে আমি ADC ত্ৰিভুজটো সম্পূৰ্ণ কৰি আকৌ ADC ত্ৰিভুজ সম্পূৰ্ণ কৰি আমি গোটেই ABCD চতুৰ্ভুজটো আমি কি কৰিম সম্পূৰ্ণ কৰিম গতিকে তোমালোকে এটা কথা গম পালা আমি আমাৰ ৰাখিব লাগে কি চতুৰ্ভুজ কাৰণ তোমালোকে বিগত ক্লাছবোৰত এটা কথা গম পাইছা যে AC কৰ্ণ যিকোনো এডাল কৰ্ণই এটা চতুৰ্ভুজক দুটা ত্ৰিভুজত কিন্তু বিভক্ত কৰে গতিকে এই অঙ্কন বিশ্লেষণ প্ৰণালীৰ দ্বাৰা তোমালোকে কি শিকিলা যে প্ৰথম অৱস্থাত আমি ত্ৰিভুজ দুটা আঁকি ল'ব লাগিব আৰু ত্ৰিভুজ দুটা সংযুক্ত কৰি আমি কি পাম চতুৰ্ভুজ পাম গতিকে ত্ৰিভুজৰ যি অঙ্কন প্ৰণালী সেইখিনি কথা আমি জানিব লাগিব কাৰণ দুটা ত্ৰিভুজে মিলি কি হয় এটা চতুৰ্ভুজ ইয়াতে গঠিত হৈছে গতিকে আহা আমি চাও কেনেকৈ ধৰণে এই ABC চতুৰ্ভুজটো আমি আৰু ABC CD চতুৰ্ভুজটো দুটা যে ত্ৰিভুজৰ সংহতি সো কেনেদৰে আমি বুজিব চেষ্টা কৰিম গতিকে চোৱা যে প্ৰথম অৱস্থাত আমি কি লৈছো AB মানৰ যোগ লৈছো সো AB = কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ গতিকে ৰুলাৰেলে আমি এটা আঁচ টানি লম এনেদৰে
আৰু এনেদৰে আমি 5 সেন্টিমিটাৰ জোখৰ কি কৰিম এটা মাপ লম কম্পাছৰ দ্বাৰা আমি 5 সেন্টিমিটাৰ মাপ লম আৰু এটা এনেদৰে এই ৰেখাডালক আমি এটা বৃত্তচাপ আঁকি ৰেখাডাল কাটি দিম গতিকে ৰেখাডালে কোন বিন্দু কাটিছে বি বিন্দু কাটিছে এই বৃত্তচাপটোৱে কোন বিন্দুত কাটিছে AB ৰেখাডালক এই বি বিন্দুত কাটিছে হয়নে এতিয়া এটা বাহু আমি পাই গলো বাহুটো কি আছে বাহুটো আছে AB = 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ বাহু আমি পাই গলো এতিয়া আমাক লাগে কি এতিয়া আমাক লাগে কৰ্ণটো ঠিক আছে এতিয়া আমাক লাগে কৰ্ণটো কিমান দিয়া আছে ইয়াতে কৰ্ণটো আমাক দিয়া আছে 6 সেন্টিমিটাৰ হয়নে কৰ্ণটো আমাক দিয়া আছে কিমান 6 সেন্টিমিটাৰ গতিকে এতিয়া 6 সেন্টিমিটাৰ কৰ্ণডাল আমি আঁকিম কেনেদৰে আঁকিম 6 সেন্টিমিটাৰ জোখটো আমাৰ জানিব লাগিব গতিকে এনেকুৱা ক্ষেত্ৰত আমি আকৌ আমাৰ ৰুলাৰটো ব্যৱহাৰ কৰিম ৰুলাৰটো ব্যৱহাৰ কৰি আমি 6 সেন্টিমিটাৰ জোখটো এনেদৰে লৈ লম ঠিক আছে এতিয়া আমি এক কেন্দ্ৰ কৰি এটা বৃত্তচাপ এই বিৰ ওপৰৰ ফালে এনেদৰে অঙ্কন কৰি লম বিৰ উপৰিভাগত এটা বৃত্তচাপ এনেদৰে অঙ্কন কৰি লম বুজি পাইছানে বিৰ উপৰিভাগত এনেকুৱা ধৰণৰ বৃত্তচাপ আমি এটা অঙ্কন কৰি লম কিমান দৈৰ্ঘ্যৰ অঙ্কন কৰিছো আমাক কৰ্ণডাল লাগে কৰ্ণডাল আছে 6 সেন্টিমিটাৰ গতিকে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ আমি এটা বৃত্তচাপ ইয়াতে অঙ্কন কৰিছো এতিয়া আমি কি কৰিম এতিয়া আমাৰ 3 সেন্টিমিটাৰ জোখৰ এই জোখটো লাগে 3 সেন্টিমিটাৰ জোখটো লাগে এতিয়া 3 সেন্টিমিটাৰ জোখটো আমি কেনেদৰে পাইছো AB BC ৰেখাখণ্ডডাল গতিকে এতিয়া আমি বি বিন্দু কেন্দ্ৰ কৰি 3 সেন্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ লৈ আমি এনেদৰে বৃত্তচাপ এটা অঙ্কন কৰিম যি বৃত্তচাপে আগৰ বৃত্তচাপটোক এটা নিৰ্দিষ্ট বিন্দু কাটিব আমি ইয়াক নাম দিম কি সি বিন্দু ঠিক আছে এতিয়া এই যে ৰেখাবিলাক আমি সংযুক্ত কৰিম আমি কি ৰেখা সংযুক্ত কৰিম আমি ৰেখা সংযুক্ত কৰিম BC ৰেখা আমি সংযুক্ত কৰিলো আৰু AC ৰেখা আমি সংযুক্ত কৰিলো গতে AC হ'ব কি এই চতুৰ্ভুজডালৰ কৰ্ণ AC হ'ব কি এই চতুৰ্ভুজডালৰ কৰ্ণ এটো হৈছে কি 6 সেন্টিমিটাৰ আৰু BC হৈছে কিমান 3 সেন্টিমিটাৰ এতিয়া আমাক কি লাগে এতিয়া আমাৰ চতুৰ্ভুজটো সম্পূৰ্ণ কৰিব লাগে হয়নে এটা ত্ৰিভুজে সম্পূৰ্ণ হৈছে এতিয়া আমি চতুৰ্ভুজটো যদি সম্পূৰ্ণ কৰিব যাও তেনেহলে আমাক লাগিব আৰু দুটা বাহুৰ দৈৰ্ঘ্য সো প্ৰথম অৱস্থাত তোমালোকে চালা যে বাহুৰ দৈৰ্ঘ্যটো আমাক লাগে এতিয়া AD ৰেখাখণ্ডডাল আছে AD ৰেখাখণ্ডডাল কিমান সেন্টিমিটাৰ আছে ইয়াতে 4 সেন্টিমিটাৰ AD ৰেখাখণ্ডডাল কিমান সেন্টিমিটাৰ আছে AD ৰেখাখণ্ডডাল আছে 4 সেন্টিমিটাৰ গতিকে আমাৰ 4 সেন্টিমিটাৰ জোখটো আমি ৰুলাৰেৰে লৈ লম এনেদৰে আৰু এতিয়া যেহেতু আমাক AD ৰেখাখণ্ড লাগে আমি কি কৰিম এক কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ সমান ব্যাসাৰ্ধ লৈ আমি এৰ ওপৰত এটা বৃত্তচাপ অঙ্কন কৰিম ঠিক আছে এতিয়া পুনৰাই আমাক কি লাগিব এই 5 সেন্টিমিটাৰ যেটো লেন্থ আছে এই লেন্থৰ এটা ৰেখাখণ্ড লাগিব ঠিক আছে এতিয়া আমি কি কৰিম সি কেন্দ্ৰ হিচাপে লৈ প্ৰথমতে আমি জোখটো লৈ লম ৰুলাৰেৰে জোখটো লৈ লম যে 5 সেন্টিমিটাৰ যেহেতু আমাক 5 সেন্টিমিটাৰ ৰেখাখণ্ড লাগে এই কাৰণে 5 সেন্টিমিটাৰ আমি ৰুলাৰেৰে জোখটো লৈ লম সো এতিয়া আমি কি কৰিম এতিয়া আমি সি কেন্দ্ৰ কৰি লম আৰু আগৰ বৃত্তচাপটো যি এৰ ওপৰত অৱস্থিত আছে সেই বৃত্তচাপটোক আমি কটাকাটি কৰি দিম ঠিক আছে সো এতিয়া এই যে ৰেখাবিলাক আমি সংযুক্ত কৰি দিম আমি ৰেখাগুলা কি সংযুক্ত কৰিলো আমি AD আৰু DC ৰেখাখণ্ডডাল সংযুক্ত কৰিলো গতিকে এনেকুৱা ধৰণে কি হ'ল চতুৰ্ভুজ এটা গঠন হ'ল ঠিক আছে এনেকুৱা ধৰণে কি গঠন হ'ল চতুৰ্ভুজ গঠন হ'ল গতিকে আমি প্ৰথমতে দুটা ত্ৰিভুজ অঙ্কন কৰিলো দুটা ত্ৰিভুজ অঙ্কন কৰি আমি দুটা ত্ৰিভুজ এনেদৰে কৰ্ণৰ সৈতে লগ লগাই আমি চতুৰ্ভুজটো কি কৰিলো সম্পূৰ্ণ কৰিলো ঠিক আছে
গতিকে ABCD হৈছে অঙ্কন কৰিবলগীয়া চতুৰ্ভুজ ঠিক আছে গতিকে আহা চাও বেলেগ এটা প্ৰবলেম এতিয়া কি দিয়া আছে আমাৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে আৰু এটা কোণ দিয়া আছে কি দিয়া আছে অলপ আগতে আমি কি চালো যে কৰ্ণ এডাল দিয়া আছে হয়নে কৰ্ণ এডাল দিয়া আছে আৰু এতিয়া চাৰিটা বাহুৰ মাপ দিয়া আছে আৰু এটা কোণ দিয়া আছে এতিয়া তোমালোকে চতুৰ্ভুজটো অঙ্কন কৰিব লাগে গতিকে কি তথ্য আমাৰ ওচৰত আছে আমি চাও যে চাৰিটা বাহুৰ দৈৰ্ঘ্য আছে দৈৰ্ঘ্যখিনি দিবই লাগিব দৈৰ্ঘ্য কেইটা আছে আৰু এটা কোণ আছে কোণ কিমান 90 ডিগ্ৰী তাৰমানে এই কোণ যিকোনো এটা কোণ আমাক ধৰি লৈছো এই কোণৰ মান 90 ডিগ্ৰী এতিয়া আমি এই চতুৰ্ভুজটো অঙ্কন কৰিব লাগে গতিকে এটা কোণ 90 ডিগ্ৰী থাকি এনেকুৱা ধৰণৰ চতুৰ্ভুজ আমি মোটামুটি ভাৱে এটা অঙ্কন কৰি লম মোটামুটি ভাৱে এনেকুৱা ধৰণৰ চতুৰ্ভুজ এটা অঙ্কন কৰি লম যাৰ এটা কোণৰ মান কিমান 90 ডিগ্ৰী ঠিক আছে আৰু বিভিন্ন ৰেখাখণ্ডৰ ডাল আমি এনেকৈ জুখি লম মোটামুটি ভাৱে ঠিক আছে 5 cm 4 cm 6 cm and 3 cm আৰু এটা কোণ মনত ৰাখিবা কিমান দিয়া আছে 90 ডিগ্ৰী সো মোটামুটি চিত্ৰ আঁকি ললো এটা আমাৰ ওচৰত এনেকুৱা ধৰণৰ চতুৰ্ভুজ এটা আঁকিব লাগিব কিহৰ সহায়ত আঁকিম আমি আঁকিম এটা বৃত্তচাপৰ সহায়ত আৰু ৰুলাৰৰ সহায়ত কম্পাছৰ সহায়ত আমি এই চতুৰ্ভুজটো সম্পূৰ্ণ কৰিম ঠিক আছে যাৰ এই কোণৰ মান কিমান দিয়া আছে এই কোণৰ মান দিয়া আছে 90 ডিগ্ৰী গতিকে আমি কি প্ৰথম অৱস্থাত আমি যেটো AB ৰেখাখণ্ডডাল যেটো মান আছে 5 cm হেতু আমি ৰেখাখণ্ডডাল আমি আঁকি লম আমি কিহৰ সহায়ত আঁকিম আমি আঁকিম এই বৃত্তচাপ পদ্ধতি জৰিয়তে গতিকে আমি ৰুলাৰটো লম আৰু কম্পাছটো লৈ আমি বৃত্তচাপ এটা অঙ্কন কৰি 5 cm প্ৰথমতে আমি জুখি লম কম্পাছত এনেকুৱা ধৰণে আৰু আমি এই এটা নিৰ্দিষ্ট বিন্দুত কেন্দ্ৰ কৰি এই ৰেখাখণ্ডডালক কটাকাটিকে আমি এটা বৃত্তচাপ অঙ্কন কৰিলো য'ত ৰেখাখণ্ডডাল এটা নিৰ্দিষ্ট বিন্দুত কাটিছে সেই বিন্দুটোক আমি AB বিন্দু বুলি ধৰি লৈছো আৰু AB হৈছে কি এই ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য আমি এটা ৰেখাখণ্ড পাই গলো কিমান মান 5 cm ঠিক আছে আমি কিমান পাই গলো 5 cm এতিয়া আমি কি অঙ্কন কৰিম 90 ডিগ্ৰী কোণৰ মানটো আমি অঙ্কন কৰিম 90 ডিগ্ৰী এংগেল 90 ডিগ্ৰী আমি কোণটো আমি এতিয়া অঙ্কন কৰিব যাম গতিকে কেনেকুৱা ধৰণৰ অঙ্কন কৰিম চোৱা আমি কি ব্যৱহাৰ কৰিম আমি ৰুলাৰ আৰু কম্পাছ ব্যৱহাৰ কৰি আমি 90 ডিগ্ৰী এটা কি আঁকিম কোণ আমি এটা আঁকিম গতিকে এই পদ্ধতিটো মনত কৰিবা যদি মনত নাই যোৱা বিগত ক্লাস 7 ত তোমালোকে পাই আহিছা যে কেনেকৈ অঙ্কন প্ৰণালীৰ সহায়ত আমি 90 ডিগ্ৰী কোণ অঙ্কন কৰো ঠিক আছে গতিকে এতিয়া আমি 90 ডিগ্ৰী কোণ আমি অঙ্কন কৰিব গৈ আছো তোমালোকে ভালকে মন কৰিবা এতিয়া আমি 90 ডিগ্ৰী কোণ কেনেকৈ অঙ্কন কৰিম এক কেন্দ্ৰ কৰি এই AB ৰেখাখণ্ডডালৰ আধাতকে বেছি অলপমান ব্যাসাৰ্ধ লৈ এটা ডাঙৰ বৃত্তচাপ অঙ্কন কৰিলো য'ত AB ৰেখাখণ্ডডালক এটা নিৰ্দিষ্ট বিন্দুত কি কৰিছে কাটিছে সো প্ৰথমতে আমি কি কৰিলো প্ৰথমতে আমি এক কেন্দ্ৰ কৰি AB ৰেখাখণ্ডডালৰ অলপমান বেছি ব্যাসাৰ্ধ লৈ আমি ডাঙৰ এটা বৃত্তচাপ অঙ্কন কৰিলো অৰ্ধবৃত্ততকে বেছি এটা বৃত্তচাপ আমি অঙ্কন কৰিলো যি কি কৰিছে যি AB ৰেখাখণ্ডডালক এটা নিৰ্দিষ্ট বিন্দু কাটিছে ঠিক আছে এতিয়া আমি কি কৰিম একেখিনি ব্যাসাৰ্ধ লৈ আমি কি কৰিম এই AB ৰেখাখণ্ডডালৰ যি বিন্দুত বৃত্তচাপটো কাটিছে তাক কেন্দ্ৰ কৰি আমি আৰু এটা বৃত্তচাপ অঙ্কন কৰিম যি কি কৰিছে আগৰ বৃত্তচাপটোক এটা নিৰ্দিষ্ট বিন্দুত কাটিছে ঠিক আছে এতিয়া আমি কি কৰিম আকৌ একে সমান ব্যাসাৰ্ধ লৈ আগৰ বিন্দুটোক কাটা বৃত্তচাপটোক আৰু এটা নিৰ্দিষ্ট বিন্দুত এটা কটাকাটি কৰিছে বুলি আমি ইয়াতে দেখা পালো হয়নে আৰু এটা বৃত্তচাপে কি কৰিছে বৃত্তচাপটোৱে আৰু বেলেগ এটা বিন্দু কাটিছে তো গতিকে
আগৰ যি ডাঙৰ এটা বৃত্তচাপ আমি অংকন কৰিছিলো সেই বৃত্তচাপটোত আমি দুটা কাটাকাটি কৰা অংশ আমি এতিয়া দেখিবলৈ পালো গতিকে এতিয়া একো লৰচৰ নকৰাকৈ আগৰ নিচিনা ব্যাসাৰ্ধলৈ আকৌ কি কৰিম আৰু এটা বৃত্তচাপ অংকন কৰিম এইটো কেন্দ্ৰ কৰি ঠিক আছে এই বিন্দুক কেন্দ্ৰ কৰি ঠিক আছে এই বিন্দুক কেন্দ্ৰ কৰি আমি এটা আৰু এটা বৃত্তচাপ অংকন কৰিলো ঠিক আছে এতিয়া আগৰ নিচিনাকে এই বিন্দুটোক আকৌ কেন্দ্ৰ কৰিম এই বিন্দুটোক কেন্দ্ৰ কৰি আৰু এটা বিলেগ বৃত্তচাপ আমি অংকন কৰিম ঠিক আছে সো এনেদৰে আমি কাটাকাটি কৰা অংশটো আমি পাই গলো এতিয়া আমি এই বিন্দুটোৰ কিবা এটা নাম ইয়াত আমি দি দিম কিবা নাম দি এতিয়া আমি সংযুক্ত কৰিম ৰেখাখণ্ডডাল ঠিক আছে ৰেখাখণ্ডডাল আমি সংযুক্ত কৰিম এতিয়া তোমালোকে মন কৰা যে আমাৰ এই সংযোগী ৰেখাডাল এডি আমাৰ কিমান দিয়া আছে এডি ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে এডি ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য দিয়া আছে 3 সেন্টিমিটাৰ এডি ৰেখাখণ্ডডালৰ দিয়া আছে 3 সেন্টিমিটাৰ গতিকে আমাৰ ইমান ডাঙৰ নালাগে আমাৰ ইমান ডাঙৰ ৰেখাখণ্ড নালাগে আমাৰ অকল 3 সেন্টিমিটাৰ লাগিব সো 3 সেন্টিমিটাৰ আমি কেনেদৰে জুখিম আমি ৰুলাৰ আৰু কম্পাছৰ সহায়ত আমি এনেদৰে 3 সেন্টিমিটাৰ আমি জুখি লম 3 সেন্টিমিটাৰটো এনেদৰে কাটি লম ঠিক আছে কাৰণ আমাৰ 3 সেন্টিমিটাৰ হে লাগে ঠিক আছে তাৰমানে আমি মাৰ্ক কৰি দিলো এডিৰ মান কিমান আছে 3 সেন্টিমিটাৰ এতিয়া এই যে চতুৰ্ভুজটো আমি সম্পূৰ্ণ কৰিবলৈ আৰু কিছুমান তথ্য লাগিব আমাৰ 6 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ লাগিব 4 সেন্টিমিটাৰ লাগিব তো 4 সেন্টিমিটাৰ আমি কি কৰিম আকৌ বি বিন্দুত আমি কেন্দ্ৰ কৰিম বি বিন্দুৰ কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ সমান আমি ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ এনেদৰে অংকন কৰি দিম ঠিক আছে আকৌ আমাক কি লাগিব আকৌ আমাক লাগিব CG = কিমান সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আকৌ আমি 6 সেন্টিমিটাৰ কি কৰিম 6 সেন্টিমিটাৰ আমি এনেদৰে ব্যাসাৰ্ধ লম এতিয়া আমি কি কৰিম ডি কেন্দ্ৰ হিচাপে লৈ 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ আমি কি কৰিম আৰু এটা বৃত্তচাপ এনেদৰে অংকন কৰি দিম যি সি বিন্দুত থাকিব এতিয়া আমি দুটা ৰেখা আমি সংযুক্ত কৰি দিম কি ৰেখা আমি সংযুক্ত কৰিম চোৱা সো এতিয়া আমি সংযুক্ত কৰিব লাগিব কি ৰেখা BC আৰু DC ৰেখা গতিকে BC আৰু DC ৰেখা যদি সংযুক্ত কৰো তেনেহলে আমাৰ চতুৰ্ভুজটো কিন্তু সম্পূৰ্ণ হৈ যাব ঠিক আছে গতিকে আমাৰ আঁকিবলগীয়া চতুৰ্ভুজটো আমি চাৰিটা বাহু দিয়া আছে আৰু এটা কোণৰ মান দিয়া আছে এটা কোণৰ মান কিমান দিয়া আছে ইয়াতে 90 ডিগ্ৰী 90 ডিগ্ৰী কোণৰ মান ইয়াতে দিয়া আছে গতিকে হৈছে কি ABCD হৈছে কি আমাৰ অংকন কৰিবলগীয়া চতুৰ্ভুজটো যাৰ কি দিয়া থাকিব যাৰ চাৰিটা বাহুৰ মান দিয়া থাকিব লগতে এটা কোণৰ মান দিয়া থাকিব গতিকে আমি আগত যেটো উদাহৰণ চালো এই উদাহৰণটোত আমাৰ দিয়া আছিল কি চাৰিটা বাহু আৰু এটা কৰ্ণ এতিয়া তোমালোকে কি চালা এতিয়া আমি চতুৰ্ভুজ এটা সম্পূৰ্ণ কৰিলো যাৰ চাৰিটা বাহুৰ লগতে এটা কোণৰ মানো নিৰ্দিষ্টকে দিয়া আছে গতিকে আৰু কিছুমান আমি উদাহৰণ চাওঁ যে কেনেকৈ ধৰণে আমি চতুৰ্ভুজ বিলাক অংকন কৰিব পাৰিম স্কেল আৰু কম্পাছৰ জৰিয়তে ৰুলাৰ আৰু কম্পাছৰ জৰিয়তে গতিকে আমি নেক্সট এক্সাম্পলটো আমি চাই লওঁ ঠিক আছে এতিয়া ABCD আৰু এটা চতুৰ্ভুজ অংকন কৰিব দিছে যাক এটা কোণৰ মান কিমান আছে 60 ডিগ্ৰী যাক এটা কোণৰ মান কিমান আছে 60 ডিগ্ৰী তো 60 ডিগ্ৰী কোণ আমি আছে 60 ডিগ্ৰী কোণ আছে গতিকে 60 ডিগ্ৰী কোণৰ লগতে চাৰিটা বাহুৰ জোখ দিয়া আছে গতিকে আমি 60 ডিগ্ৰী কোণ আমি মোটামুটিকে আমি আঁকি লম মোটামুটি চিত্ৰত আৰু বিভিন্ন প্ৰকাৰৰ বাহুৰ দৈৰ্ঘ্য বিলাক বিভিন্ন বাহুৰ দৈৰ্ঘ্য বিলাক আমাৰ দিয়া আছে ঠিক আছে সো AB = 3.8 সেন্টিমিটাৰ ঠিক আছে BC = 2.7 সেন্টিমিটাৰ আৰু CD = 1.9 সেন্টিমিটাৰ আৰু DA = 2.4 সেন্টিমিটাৰ গতিকে মোটামুটি ভাবে আমি এনেকুৱা ধৰণৰ চিত্ৰ এটা আঁকিলো এতিয়া আমাৰ কি কাম হ'ব এতিয়া আমাৰ কাম হ'ব কি এতিয়া আমি এটা বেলেগ চতুৰ্ভুজ আঁকিব লাগিব ঠিক আছে চতুৰ্ভুজ আঁকিব লাগিব গতিকে এয়া চোৱা দুটা চতুৰ্ভুজ এটা চতুৰ্ভুজ আঁকিব লাগিব
আৰু এই চতুৰ্ভুজটোৰ যে মান কোণৰ মান কেইটা তোমালোকৰ ওচৰত দাঙি ধৰা হৈছে এতিয়া দুটা কোণ দিয়া আছে কি দুটা কোণ দিয়া আছে এটা কোণ আছে 100 ডিগ্ৰী আৰু এটা কোণ আছে 120 ডিগ্ৰী আৰু বাহুৰ মান দিয়া আছে কি বাহুৰ মান দিয়া আছে AB বাহুৰ মান দিয়া আছে AD বাহুৰ মান দিয়া আছে আৰু BC বাহুৰ মান দিয়া আছে গতিকে আমি মোটামুটি ভাবে আমি চিত্ৰ অঙ্কন কৰিম য'ৰ A কোণৰ মান কিমান দিয়া আছে A কোণৰ মান 100 ডিগ্ৰী দিয়া আছে B কোণৰ মান কিমান আছে 120 ডিগ্ৰী দিয়া আছে ঠিক আছে আৰু AB ৰ মান কিমান দিয়া আছে AB ৰ মান 5 সেন্টিমিটাৰ দিয়া আছে বেলেগ বেলেগ বাহু কিটা আমি চাই লওঁ যে AD ৰ মান দিয়া আছে 4 সেন্টিমিটাৰ আৰু BC ৰ মান দিয়া আছে কিমান 6 সেন্টিমিটাৰ ঠিক আছে এনেকুৱা ধৰণৰ চতুৰ্ভুজটো আমি সম্পূৰ্ণ কৰিব লাগে এনেকুৱা ধৰণৰ চতুৰ্ভুজ আমাৰ ওচৰত আছে আৰু আমি অঙ্কন প্ৰণালী ব্যৱহাৰ কৰি এই চতুৰ্ভুজটো আমি অঙ্কন কৰিম ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল পৰ্যায় কিটা চোৱা আগৰ নিচিনাকে আমি প্ৰথমতে ভূমি বাহুটো ধৰি লম ABCD চতুৰ্ভুজটো মোটামুটি ভাবে কি চাইটো তোমালোকে মন কৰিছা চাগে যে এটা AB বাহুৰ দৈৰ্ঘ্য ইয়াতে দিয়া আছে 5 সেন্টিমিটাৰ হয়নে গতিকে 5 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যটো আমি ৰুলাৰৰ সহায়ত আমি প্ৰথমতে ডাঙৰ এটা আঁচ লগাই লম এতিয়া এই কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ আমি ব্যাসাৰ্ধ লৈ এই ৰেখাখণ্ডডালক আমি এটা বিন্দুত কাটি দিলো সো AB ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য হৈছে বৃত্তচাপটো য'ত কাটিছে এটো হ'ব AB ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য এটো কিমান আছে এটো এটা 5 সেন্টিমিটাৰ আছে গতিকে আমি এতিয়া কি কৰিম এতিয়া A বিন্দুত আমি কি অঙ্কন কৰিব লাগিব 100 ডিগ্ৰী কোণ এটা অঙ্কন কৰিব লাগিব গতিকে আমাৰ ওচৰত যদি কোণমান যন্ত্ৰ থাকে আমি যদি কোণকাৰে অঙ্কন কৰিব লাগে তেনেহলে আমি কোণমান যন্ত্ৰ আমি আনিম গতিকে জ্যামিতি বক্সত থকা কোণমান যন্ত্ৰ আনিম আৰু তেনেদৰে আমি 100 ডিগ্ৰী কোণটো ক'ত আছে বিচাৰি উলিয়াম আৰু অঙ্কন কৰি দিম ঠিক আছে গতিকে ইয়া চোৱা যে আমাৰ ওচৰত 100 ডিগ্ৰী কোণ আহি গ'ল x টো আমি ৰশ্মি হিচাপে লৈছো আৰু x যেটো এই কোণটো ইয়াতে কিমান আছে 100 ডিগ্ৰী আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাক দুটা কোণ দিয়া আছে হয়নে এটা কোণ হৈছে 100 ডিগ্ৰী আৰু এটা আছে 120 ডিগ্ৰী লগতে আৰু এটা কথা মন কৰিছানে ইয়াতে AD যেটো ৰেখাখণ্ড আছে এই ৰেখাখণ্ডডাল 4 সেন্টিমিটাৰ লাগিব আমাৰ ঠিক আছে আমাৰ AX ৰেখা AX যেটো ৰশ্মি আছে এই ৰশ্মিৰ পৰা আমি AD ৰেখাখণ্ডডাল আমি কাটি লম আমি কেনেদৰে কাটি লম আমি আকৌ ৰুলাৰ ব্যৱহাৰ কৰিম আমি এনেদৰে ৰুলাৰ ব্যৱহাৰ কৰি আমি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ আমি এক কেন্দ্ৰ কৰি AX ৰশ্মিডালক এটা কাটিম এটা নিৰ্দিষ্ট বিন্দু কাটিম য'ত হৈছে কি AD ৰেখাখণ্ডডাল হৈছে দৈৰ্ঘ্য কিমান ইয়াৰ 4 সেন্টিমিটাৰ এতিয়া চোৱা এতিয়া আমি কি কৰিম এতিয়া আমি 120 ডিগ্ৰী কোণ আমি এটা আঁকিব লাগিব আমি কি ব্যৱহাৰ কৰিম এতিয়া আমি ৰুলাৰ ব্যৱহাৰ কৰিম আৰু এটা কম্পাস ব্যৱহাৰ কৰিম আমি ৰুলাৰ আৰু কম্পাস ব্যৱহাৰ কৰি এই 120 ডিগ্ৰী যে কোণ আছে এই কোণটো আমি অঙ্কন কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া 120 ডিগ্ৰী কোণ কেনেদৰে অঙ্কন কৰিব লাগে আহা শিকো এতিয়া কি কৰিব লাগে চোৱা এক কেন্দ্ৰ কৰি আধাতকে বেছি অকমান ব্যাসাৰ্ধ লৈ আমি এটা ডাঙৰ বৃত্তচাপ অঙ্কন কৰিছো ঠিক আছে এটা ডাঙৰ বৃত্তচাপ অঙ্কন কৰিছো যি কি কৰিছে AB ৰেখাখণ্ডডালক এটা নিৰ্দিষ্ট বিন্দুত কাটিছে এটা ডাঙৰ বৃত্তচাপ অঙ্কন কৰিলো অৰ্ধবৃত্ততকৈ বেছি এটা বৃত্তচাপ ডাঙৰ এটা বৃত্তচাপ অঙ্কন কৰিলো এতিয়া আমাক কি লাগিব একেখিনি ব্যাসাৰ্ধ লৈ আমি আৰু এটা বৃত্তচাপ অঙ্কন কৰিলো য'ত AB ৰেখাখণ্ডৰ এটা নিৰ্দিষ্ট বিন্দু কাটিছে তাৰ ওপৰত এটা আমি কাটাকাটি কৰি দিলো এতিয়া আগৰ নিচিনাকে একে ব্যাসাৰ্ধ লৈ কটাকটি কৰা বিন্দুত কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ অঙ্কন কৰিলো যেটো আগৰ বৃত্তচাপৰ বেলেগ অংশত এটা কাটিছে
এতিয়া আমি 120 ডিগ্ৰী কোণটো আঁকিবলৈ গলে আমি কি কৰিব লাগিব ৰেখাখণ্ডডাল সংযুক্ত কৰিব লাগিব গতিকে আমি এটা ৰেখাখণ্ড সংযুক্ত কৰিলো ঠিক আছে এটা ডাঙৰ ৰেখা আমি আঁকি দিলো এতিয়া আমাৰ ডাঙৰ ৰেখা আঁকিলে নহব আমাৰ লাগিব কি আমাৰ লাগিব 6 সেন্টিমিটাৰ জোখৰ হয়নে 6 সেন্টিমিটাৰ জোখৰ এটা লাইন এতিয়া আমি বৃত্তচাপৰ জৰিয়তে আমি এনেদৰে কাটি লম আমি ৰুলাৰ ব্যৱহাৰ কৰি আকৌ আমি জোখটো লম 6 সেন্টিমিটাৰ আৰু এক কেন্দ্ৰ কৰি আমি এই ৰশ্মিডালক আমি এনেদৰে কাটি লম গতিকে তোমালোকে গম পাইছা যে বিসি ৰেখাখণ্ডডাল হৈছে কি 6 সেন্টিমিটাৰ জোখৰ এতিয়া আমি সংযুক্ত কৰি দিম চতুৰ্ভুজ সম্পূৰ্ণ কৰিব লাগিলে আমাক এই বাহু বিলাক সংযুক্ত কৰিব লাগিব এতিয়া আমি ডিসি যেটো বাহু আছে ডিসি বাহু আমি সংযুক্ত কৰি দিম গতিকে ডিসি বাহু যদি সংযুক্ত কৰো তেনেহলে কিন্তু এই চতুৰ্ভুজটো সম্পূৰ্ণ হৈ যাব গতিকে এবিসিডি হৈছে আমাৰ যি অঙ্কন কৰিবলগীয়া যি চতুৰ্ভুজটো ঠিক আছে এতিয়া চোৱা যে কি দিয়া আছে চতুৰ্ভুজ আকৌ অঙ্কন কৰিব দিছে চতুৰ্ভুজত কি আছে এবিসিডি এটা চতুৰ্ভুজ অঙ্কন কৰিব লাগে যাৰ বাহুৰ দৈৰ্ঘ্য কেইটা দিয়া আছে AB = 2.9 সেন্টিমিটাৰ DC = 3.2 সেন্টিমিটাৰ DA = 2 সেন্টিমিটাৰ A কোণ 120 ডিগ্ৰী B কোণ 75 ডিগ্ৰী গতিকে মোটামুটি ভাবে আমি এটা চিত্ৰ আঁকি লম য'ত A কোণৰ মান দিয়া থাকিব 120 ডিগ্ৰী গতিকে বিভিন্ন বাহু কেইটা দৈৰ্ঘ্য আমি মোটামুটি ভাবে এটা থুলমূল চিত্ৰ যাক কয় থুলমূলকে আমি চতুৰ্ভুজটো এনেদৰে আঁকি লম এতিয়া আমাৰ যেটো কাম পৰৱৰ্তী এটা উদাহৰণ যদি আমি চাও তেনেহলে তিনটা বাহুৰ দৈৰ্ঘ্য আৰু দুটা কৰ্ণৰ মান যদি দিয়া থাকে তেনেহলে আমি চতুৰ্ভুজটো আমি কেনেদৰে অঙ্কন কৰিম ঠিক আছে এতিয়া চোৱা যে এই চতুৰ্ভুজটোত কি ধৰণৰ তথ্য আমাৰ ওচৰত দিয়া আছে আমাক আঁকিব লাগে কি ABCD এটা চতুৰ্ভুজ আঁকিব লাগে যাৰ AB বাহুৰ মান কিমান দিয়া আছে 5 সেন্টিমিটাৰ BC বাহুৰ মান দিয়া আছে 7 সেন্টিমিটাৰ AD বাহুৰ মান দিয়া আছে 4 সেন্টিমিটাৰ আৰু কৰ্ণ দুডাল কৰ্ণ দিয়া আছে তোমালোকে জানা আমি যদি চতুৰ্ভুজৰ দুডাল কৰ্ণ হয় এই চতুৰ্ভুজটো কি বিভিন্ন ভাগত বিভক্ত কৰে গতিকে কৰ্ণ দুডালৰ মানো তোমালোকৰ ওচৰত দাঙি ধৰা হৈছে 9 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ কৰ্ণ দুটা তোমালোকৰ ওচৰত আহিছে মানে দিয়া আছে তথ্যখিনি দিয়া আছে আৰু আমাক এই চতুৰ্ভুজটো অঙ্কন কৰিব লাগে গতিকে আমি থুলমূলকে বা মোটামুটিকে আমি এটা সূত্র প্ৰথমতে আঁকি লম যিখিনি তথ্য আমাৰ ওচৰত দিয়া আছে কাৰণ আমাৰ চতুৰ্ভুজটো দেখাত কেনেকুৱা হ'ব আমি জানিব লাগিব গতিকে থুলমূলকে আমি যদি আঁকি লওঁ তেনেহলে আমাৰ ওচৰত এটা ধাৰণা থাকে যে আমি অঙ্কন কৰিবলগীয়া যে চতুৰ্ভুজটো হ'ব মোটামুটি ভাবে দেখাত এনেকুৱা লাগিব সো তোমালোকৰ মনত এটা নিশ্চয় প্ৰশ্ন আহিছে যে আমি সদায় মোটামুটিকে কিয় বস্তু বাৰে বাৰে কৰি আছো কাৰণ আমি যে অঙ্কন কৰিবলগীয়া যে চতুৰ্ভুজটো আছে এটো দেখাত কেনেকুৱা ধৰণৰ হ'ব বা মানে ঠিকঠাক হৈছে নে নাই এটো আমি কেনেকৈ গম পাম আমাৰ ওচৰত থকা এই মোটামুটি ধৰণৰ যে চিত্ৰটো আছে তাৰ পৰা আমি গম পাম গতিকে বিভিন্ন প্ৰকাৰৰ বিভিন্ন যে বাহুৰ মানবিলাক তোমালোকে গম পালা যে 5 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ আছে 4 সেন্টিমিটাৰ আছে ইত্যাদি আৰু AC কৰ্ণডালৰ মান আমি যদি চাও এটো থুলমূলকে আমি 9 সেন্টিমিটাৰ বুলি ধৰি লৈ মোটামুটি চিত্ৰ এটা ড্ৰ কৰিলো ঠিক আছে দুডাল কৰ্ণ আৰু তোমালোকে চালা যে দুডাল কৰ্ণ এই চতুৰ্ভুজটো কিন্তু বেলেগ ভাগত ইয়াত বিভক্ত কৰিছে ঠিক আছে গতিকে এই বিশ্লেষণ প্ৰণালীৰ দ্বাৰা আমি ত্ৰিভুজ কেইটাৰ সংগতি আমি পাই গলো গতিকে কৰ্ণ মানে কি কৰ্ণ মানে হৈছে দুটা ত্ৰিভুজৰ সংযোগস্থল ঠিক আছে দুটা ত্ৰিভুজৰ সংযোগস্থল বুলি আমি কৰ্ণ বুলি ক'ব পাৰো গতিকে ABC ত্ৰিভুজ যদি আমি অঙ্কন কৰিব পাৰো আৰু ADB ত্ৰিভুজ যদি আমি অঙ্কন কৰিব পাৰো তেনেদৰে সো আমি চতুৰ্ভুজটো আমি সম্পূৰ্ণ কৰিব কিন্তু আমাৰ অসুবিধা নহব ঠিক আছে সো হেকাৰণে তোমাৰ দুটা বস্তু তোমালোকৰ ইয়াতে আগতে দাঙি ধৰা হৈছে ABC ত্ৰিভুজ আৰু ABD ত্ৰিভুজ দুটা ত্ৰিভুজ ABC ত্ৰিভুজ আৰু ABD ত্ৰিভুজ ঠিক আছে আৰু ABC আৰু ABD ত্ৰিভুজ যদি আমি এটা সম্পূৰ্ণ কৰিব পাৰো
অঙ্কন প্ৰণালীৰ দ্বাৰা ৰুলাৰ ব্যৱহাৰ কৰি কম্পাস ব্যৱহাৰ কৰি যদি আমি সম্পূৰ্ণ কৰিব পাৰো তেনেহলে আমাৰ আঁকিবলগীয়া যি ABCD চতুৰ্ভুজটো আছে এইটো কিন্তু সম্পূৰ্ণ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আমি চাও আহা যে আমি অঙ্কন প্ৰণালীৰ জৰিয়তে আমি স্কেল আৰু ৰুলাৰ ব্যৱহাৰ কৰি প্ৰথমতে আমি AB ৰেখাখণ্ডডাল আঁকিম গতিকে প্ৰথমতে আমি ডাঙৰ এটা ৰেখাখণ্ড আঁকি লম স্কেলৰ জৰিয়তে আৰু এতিয়া আমি ৰুলাৰ ব্যৱহাৰ কৰি আমি 5 সেন্টিমিটাৰ জোখৰ এটা বৃত্তচাপ কাটি লম এক কেন্দ্ৰ কৰি গতিকে ই ক'ত কাটিছে বি বিন্দুত কাটিছে গতিকে AB হ'ব কি AB হ'ব এই ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য AB হৈছে ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য যেটো কাটি দিলু এটো হ'ব কিমান 5 সেন্টিমিটাৰ এতিয়া আমি কৰ্ণ আঁকিব লাগে গতিকে আমি ক্লাছবোৰত চাইছিলো যে কৰ্ণ অঙ্কন পদ্ধতি প্ৰথমতে আমি চাইছিলো কৰ্ণ অঙ্কন পদ্ধতি কৰ্ণ কেনেদৰে অঙ্কন কৰা হয় আমাক লাগিব 9 সেন্টিমিটাৰ জোখৰ এটা কৰ্ণ ঠিক আছে 9 সেন্টিমিটাৰ জোখৰ এটা কৰ্ণ আমাক লাগিব গতিকে 9 সেন্টিমিটাৰ আমি জুখি লম এনেদৰে ৰুলাৰত আমি জুখি লম এতিয়া আমি এক কেন্দ্ৰ কৰিম কি কৰিম আমি এক কেন্দ্ৰ কৰি আমি 9 সেন্টিমিটাৰ জোখৰ আমি বৃত্তচাপ এটা অঙ্কন কৰিলো অকমান ওপৰত আহিব সো বৃত্তচাপটো ক'ত আহিছে অকমান ওপৰত আহিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি কৰ্ণৰ এটা মোটামুটি আইডিয়া পাই গলো আমি AC কৰ্ণডাল আমি পাই গলো এতিয়া আমাক লাগিব কি আমাক কি লাগিব আমাক আকৌ 7 সেন্টিমিটাৰ এটা বস্তু লাগিব 7 সেন্টিমিটাৰ কি বস্তু 7 সেন্টিমিটাৰ বাহু লাগিব হয়নে এতিয়া আমি 7 সেন্টিমিটাৰ বাহুটো কেনেদৰে আঁকিম আমাৰ ৰেখাখণ্ডডাল চাব লাগিব ওফালে আছে গতিকে BC ৰেখাখণ্ডডালৰ মান কিমান BC ৰেখাখণ্ডডালৰ মান হৈছে 7 সেন্টিমিটাৰ গতিকে 7 সেন্টিমিটাৰ আমি কেনেদৰে পাম আমি এক এতিয়া কেন্দ্ৰ নকৰো কাৰণ যেহেতু আমাক BC ৰেখাখণ্ডডাল লাগিব এতিয়া আমি B কেন্দ্ৰ কৰিম ঠিক আছে আমি কক কেন্দ্ৰ কৰিম B কেন্দ্ৰ কৰিম B কেন্দ্ৰ কৰি আমি ৰুলাৰৰ সহায়ত প্ৰথমতে 7 সেন্টিমিটাৰ মাপ জোখটো লৈ লম এতিয়া আমি B কেন্দ্ৰ কৰিম আৰু আগৰ বৃত্তচাপটোৰ ওপৰত এনেদৰে কটাকাটি কৰি দিম এতিয়া আমাক বেলেগ একো কৰিব নালাগে এটা ত্ৰিভুজৰ নিচিনাকৈ গঠন কৰিব লাগে এতিয়া আমি কি কৰিম এতিয়া আমি গঠন কৰিম সংযুক্ত কৰিম আমি কি সংযুক্ত কৰিম আমি কৰ্ণ দুডাল কৰ্ণ এডাল আমি পালো AC কৰ্ণ আমি পালো আৰু BC এটা বাহু যোগ আমি পালো BC বাহু যোগ আমি পালো এতিয়া আমাক কি লাগিব এতিয়া আমাক লাগিব 4 সেন্টিমিটাৰ জোখৰ এটা বাহু AD বাহুটোৰ মান লাগিব AD বাহুটোৰ মান কিমান AD বাহুটোৰ মান হৈছে 4 সেন্টিমিটাৰ এতিয়া 4 সেন্টিমিটাৰ আমি ৰুলাৰৰ সহায়ত জুখি লম ঠিক আছে আমি কম্পাসৰ দ্বাৰা আমি ৰুলাৰৰ সহায়ত আমি জুখি লম আৰু জুখি লৈ এক কেন্দ্ৰ কৰি আমি কি এটা বৃত্তচাপ অঙ্কন কৰিম অলপমান ডাঙৰকে বৃত্তচাপটো এটা অঙ্কন কৰিলো এক কেন্দ্ৰ কৰি ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি কৰ্ণ দুটা আঁকিম প্ৰথমতে কৰ্ণ দুটা আঁকি লৈছো ঠিক আছে কৰ্ণ দুটা আঁকি লৈছো কিন্তু এতিয়া আমি কৰ্ণ দুটা লাগিব কৰ্ণটোৰ জোখ কিমান আছে কৰ্ণটোৰ জোখ আছে 6 সেন্টিমিটাৰ আমি 6 সেন্টিমিটাৰ ৰুলাৰৰ সহায়ত আমি জুখি লম ঠিক আছে 6 সেন্টিমিটাৰ আমি ৰুলাৰৰ সহায়ত জুখি লম এতিয়া আমি এক কেন্দ্ৰ কৰিম সৰি B কেন্দ্ৰ কৰিম মনত কৰিবা এতিয়া আমি B কেন্দ্ৰ কৰিম আৰু B কেন্দ্ৰ কৰি আগৰ যেটো বৃত্তচাপ আমি এর ওপৰত পাইছিলো তাৰ ওপৰত বৃত্তচাপটো আমি অঙ্কন কৰি কটাকাটি কৰিব দিম মানে তোমালোকে চালা যে এটা D বিন্দু পালো আৰু D বিন্দুত এটা কটাকাটি হৈছে দুটা বৃত্তচাপ কিন্তু ইয়াতে কটাকাটি কৰিছে ঠিক আছে এতিয়া আমি সংযুক্ত কৰিম এই ৰেখাবিলাক সংযুক্ত কৰিম চোৱা AD ৰেখা সংযুক্ত কৰিম যাৰ মান 4 সেন্টিমিটাৰ দিয়া আছে আৰু BD ৰেখাখণ্ডডাল আমি আকৌ সংযুক্ত কৰিম BD ৰেখাখণ্ডডাল কিন্তু ABCD চতুৰ্ভুজৰ কিন্তু কৰ্ণ এডাল পাই গলো আমি দুটা কৰ্ণ পালো এতিয়া আমি পালো AC কৰ্ণ আমি এটা পালো BD কৰ্ণ আমি AC কৰ্ণডাল পালো আৰু BD কৰ্ণডাল পালো গতিকে দুটা কৰ্ণ আমি আঁকিলো বাহু কেইটা আঁকিলো এতিয়া কামটো বাকি থাকিল কি কোনটো সংযুক্ত কৰিম আমি কোনটো সংযুক্ত কৰিম এতিয়া ভেরি গুড CD
CD আমি সংযুক্ত কৰিম গতিকে CD সংযুক্ত কৰিলে আমাৰ চতুৰ্ভুজটো কিন্তু সম্পূৰ্ণ হৈ উঠিব ঠিক আছে CD যেটো সংযুক্ত কৰিম এই গোটেইখিনি চতুৰ্ভুজটো সম্পূৰ্ণ হৈ উঠিব গতিকে ছাত্ৰ ছাত্ৰীসকল আমি যে বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজ বিলাক আমি অঙ্কন কৰিলো হয়নে বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজ বিলাক অঙ্কন কৰিলো কেনেকুৱা ধৰণৰ চতুৰ্ভুজ আমি অঙ্কন কৰিলো যাৰ বাহু বিলাক দিয়া থাকে মধ্যবৰ্তী কোণ বিলাক দিয়া থাকে হয়নে মধ্যবৰ্তী কোণ বিলাক দিয়া থাকে আৰু কৰ্ণ দৈৰ্ঘ্য যদি আমাৰ ওচৰত দিয়া থাকে আমি বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজ এনেদৰে অঙ্কন কৰিব পাৰিম গতিকে চতুৰ্ভুজৰ অংশবিলাক তোমালোকে সদায় মনত ৰাখিবা সদায় যে আমাৰ এইম এটা কি থাকিব চতুৰ্ভুজ অঙ্কন কৰা চতুৰ্ভুজ অঙ্কন আমি কেনেদৰে কৰিম আমাৰ কোণ জানিব লাগিব আমাৰ বাহু জানিব লাগিব হয়নে আমাৰ কোণ জানিব লাগিব আমাৰ বাহু জানিব লাগিব কৰ্ণবিলাক জানিব লাগিব গতিকে কৰ্ণৰ সহায়ত আমি দুটা ত্ৰিভুজ সম্পূৰ্ণ কৰি ত্ৰিভুজ দুটা যদি সংযুক্ত কৰি দিওঁ তেনেহলে চতুৰ্ভুজ আমাৰ গঠন হৈ যাব আৰু কোণবিলাক তোমালোকে 90 ডিগ্ৰী কোণ কেনেদৰে অঙ্কন কৰিব লাগে তোমালোকে আজি শিকিলা আৰু 120 ডিগ্ৰী কোণ কেনেদৰে সম্পূৰ্ণ কৰিব লাগে তোমালোকে শিকিলা গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো আজি ক্লাছটো তোমালোকে ভালকৈ বুজি পাইছা ধন্যবাদ